নমস্কাৰ বন্ধুসকল, মই প্ৰিয়ংকু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো সকলোৱে সুধি আছিলে যে ট্ৰেইনিঙত কি বস্তু নিব লাগে, ট্ৰেইনিং ক'ত হ'ব, সকলো কথা ডিছকাছ কৰিম আমি। আৰু ট্ৰেইনিঙৰ কি বস্তু নিব লাগে বুলি ক'লে বহুতো বস্তু নিব লাগে, বহুতো বস্তু দৰকাৰ পৰে, কিন্তু ইমান বস্তু তোমালোকে ল'ব নোৱাৰা আৰু লৈ লাভ নাই। এমাহ এনেকুৱাই পৰি থাকে বস্তুখিনি, যিখিনি ইম্পৰ্টেণ্ট মই জানো দেই, ট্ৰেইনিং কৰি আহিছোঁতো গম পাওঁ। যিখিনি ইম্পৰ্টেণ্ট কি বস্তু মানে দৰকাৰ, তাতে প্ৰথমতে কি দৰকাৰ, বাকী তাৰপিছত তোমালোকে তাৰে পৰা দিবই। ইছ্যু বুলি কৈ কেনে দিবই, আৰু পইচা ল'ব। ইছ্যু বুলি কথা নাই, ইছ্যু বুলি ক'ব, ইছ্যু হ'লেও এইবিলাক পইচা দিব লাগে, পে'মেণ্ট কৰিব লাগে। বৰ্তমান মানে মই প্ৰথম অৱস্থাত মানে কি লাগে দৰকাৰ মানে ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। 1 নম্বৰ তোমালোকে হোৱাইট বেডশ্বীট ল'বা, বালিচ ল'বা, বালিচৰ কভাৰ ল'বা 2টা হোৱাইট, ব্লেংকেট ব্লু ল'বা, তাৰপিছত আঁঠুৱা ল'বা এটা হোৱাইট কালাৰৰ। হোল্ডেলটো তুমি ল'ব পাৰা, হোল্ডেলটো লৈ লাভ নাই, হোল্ডেল তুমি ল'ব পাৰা, নল'ব পাৰা, বা তুলি ল'ব পাৰা, তুলি লৈ ল'ব পাৰা এটা। টৰ্চ লাইট ল'বা, বাল্টি 2টা ল'বা, তাৰপিছত মগ, প্লাষ্টিকৰ মগ 2টা ল'বা, তাৰপিছত ষ্টিলৰ মগ এটা ল'বা চাহ তাহ খাবলৈ, তাৰপিছত থালি ল'বা এটা, তাৰপিছত বাতি এটা ল'বা, চামুচ এটা ল'ব পাৰা। তাৰপিছত ড্ৰেছত এতিয়া মই কওঁ, ড্ৰেছত কি ল'ব লাগিব। হোৱাইট টি চাৰ্ট 2টা ল'ব লাগিব, হোৱাইট হাফ পেণ্ট 2টা। এতিয়াতো ঠাণ্ডা দিনতে তোমালোকৰ ট্ৰেইনিং পৰিব, তথাপি লৈ ল'বা এটা। হোৱাইট লং পেণ্ট লৈ ল'বা 2টা, হোৱাইট হাফ পেণ্ট এটা লৈ ল'বা, কিন্তু ঠাণ্ডা দিনহে থাকিব ন, হাফ পেণ্টৰ দৰকাৰ নপৰিব পাৰে, তথাপি 2টা ল'ব পাৰা আৰু কি। তাৰপিছত হোৱাইট কেনভাছ ল'বা 2টা, আৰু চক্স লৈ ল'বা, বেছি নালাগে, 2 যোৰা ল'লে হ'ব। এইটো সপ্তাহত এদিনহে হয় মাছপিটি। তাৰপিছত ৰেড কেনভাছ লৈ ল'বা 2-3 যোৰা লাগিব। প্ৰথমত ৰেড কেনভাছ লাগিব দেই। বহুতে কিন্তু চাবা চিভিল পিন্ধি থাকিব, কিন্তু তাৰপিছত এলাউ নকৰে সেইবিলাক চিভিল। তেতিয়া তোমাক পিটি শ্বু পিন্ধিব দিব। ৰেড কেনভাছটো লৈ ল'বা 3টামান, আৰু চক্স লৈ ল'বা, খাকী চক্স লৈ ল'বা, বেছিকৈ ল'বা, খাকী চক্সটো বেছি দৰকাৰ। সেইটো তোমালোকে কোনটো ল'বা জানা, এই পুলিচৰটো নল'বা, এটা বস্তা নিচিনা থাকে, মই তোমালোকক দেখাই দি আছোঁ। চোৱা এইটো, চোৱা চক্স তোমালোকে এইটো ল'বা, এইটো চক্স ল'বা, দেখিছা, বস্তাৰ নিচিনা এইটো চক্সটো। এইটো চক্সটো এলাউ কৰে, বাকী চক্স কাম নাই, কেইদিন পিছত পিন্ধিবা। টেৰিকটনৰ চক্স এলাউ নকৰে, এইটো চক্স ল'বা, বহুত বঢ়িয়া চক্স, এইটোৱে ট্ৰেইনিঙৰ চক্স। তাৰপিছত বল পেন লৈ ল'বা, পেন ল'বা 2টা, বুকছ ল'বা, সেইখিনি তোমাৰ ক্লাছ হ'ব, এইবিলাক দৰকাৰ, ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয় এইবিলাক। তাৰপিছত খাকী হাফ পেণ্ট যদি বনাব পাৰা, সকলো ওচৰত নাই চাগে খাকী হাফ পেণ্ট, টেৰিকটনৰটো নহ'ব, কটনৰ লাগিব। এইটো প্ৰথম অৱস্থাত সেই খাকী হাফ পেণ্ট আৰু হোৱাইট টি চাৰ্টে পিন্ধিব দিয়ে, আৰু পিটি শ্বু ৰেড কেনভাছ যোনটো আছে সেইটো পিন্ধিব দিয়ে। 3টামান ল'ব পাৰা, 3টা পেণ্টমান, 3-4টা পেণ্ট ল'ব পাৰা। তাৰপিছত ছেভিং কিটছ লৈ যাবা, আইনা এখন লৈ যাবা, দৰকাৰ। দাড়ি চাৰি কাটিব লাগিব, হয় নে নহয়, মুখখনটো চাব লাগিব কেনেকুৱা হৈছে ট্ৰেইনিঙৰ অৱস্থাখন, মুখখনৰ অৱস্থাখন। আফটাৰ টু বিফৰ অৱস্থা নাইকিয়া হৈ যাব, সেইখিনি আইনাখন মাজে মাজে চাব লাগিব নহয়। তো এতিয়া মেডিচিন কি, জ্বৰ, চৰ্দি, কাহ, মাথাৰ বিষ, তাৰপিছত পেট বিষ, গেষ্ট্ৰিক, ভৰি বিষৰ কাৰণে ভলিনী লৈ যাবা, বাম এইবোৰ লৈ যাবা। আৰু এইবিলাক তোমাৰ নিজৰ পাৰ্চনেল, তোমাৰ বেমাৰৰ যিখিনি বস্তু লাগে আৰু লৈ যাবা আৰু তুমি। তাৰপিছত গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন, চাৰ্ফ, কাপোৰ ধুই কিনে যে কাপোৰ মেলিবা, সেই কাপোৰ মাৰাত ক্লিপ, মুখ ধোৱা ব্ৰাছ, কলগেট, এভৰিথিং তুমি যি লগোৱা, আৰু তেল চাবোনৰ পৰা একদম ক্ৰীম শ্ৰীম, ফেচ ৱাছ যি লগোৱা, সেইখিনি ল'ব পাৰা, কোনো বাধা নাই। তাৰপিছত তোমাৰ আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কথা, এনেকুৱা কেছ পেন মাৰ্কাৰ লৈ ল'বা। চোৱা, এনেকুৱা এটা কেছ পেন মাৰ্কাৰ লৈ ল'বা দেই, এইটো বহুত দৰকাৰ। এইটো এটা লৈ ল'বা। কিয় লাগে জানা, এইটো নিজৰ বস্তুখিনি, নিজৰ নামবিলাক লিখি থবা, বেয়া চুৰি হৈ যাব নালাগে, গমে নাপাবা ক'ৰ বস্তু ক'ত হৈ গ'ল, হেৰাই গ'ল ট্ৰেইনিং অৱস্থাত। তেনেকুৱা মাৰ্কাৰ দি কিনে লিখি থবা, বাছ নেহেৰাই বস্তু। হেৰালেও তুমি গম পাবা যে মোৰ বস্তু। আৰু মেচ মানি মিনিমাম, যিটো তুমি মেচত ভাত খাবা, মেচ মানি মিনিমাম তোমালোকে 10,000মান লৈ যাবা। 10,000 তোমাৰ লগত ৰাখিব লাগিব। মেচ মানি মিনিমাম মাহত 3,000ৰ পৰা 4,000 দিব লাগে, কিন্তু প্ৰথম ট্ৰেইনিং অৱস্থাটো প্ৰথম লগে তোমালোকে চেলাৰী নোপোৱা, সেইকাৰণে 10,000 টকা ৰাখিবা। মেচ মানি মান্থলি 3 পৰা 3.5 এনেকুৱা। আমাৰ টাইমতো 3,000কৈ আছিলে, তথাপি মই তোমালোকক কৈছোঁ 4,000 বা 3,000কৈ মান্থলি দিব লাগে। তো 10,000 লগত ৰাখিবা, ঠিক আছে।
আৰু এটা কথা দেই, এতিয়া ঠাণ্ডা দিন জেকেটটো লাগিব। এতিয়া মই কৈ দিওঁ তোমাক শুনা, নিজৰ যদি জেকেট আছে, ট্ৰেক শ্বু বা জেকেট, সেইটো পিন্ধিব পাৰি, নতুন নতুন অৱস্থাতে পিন্ধিব পাৰি, বা সন্ধিয়া টাইমত তুমি ৰাতি টাইমত পিন্ধিব পাৰিবা, কিন্তু সেইখিনি ফিল্ডত এলাও নাই। আৰু গন্তি হয় সন্ধিয়াকৈ, তাতে তোমালোকে পিন্ধিব দিয়ে নিদিয়ে মই নাজানো, কিন্তু এটা উপায় আছে, তোমালোকে এই চুৱেটাৰটো কিনি ল'ব পাৰা। মই তোমালোকক দেখাই দি আছোঁ। যিহেতু ঠাণ্ডা দিন ট্ৰেইনিং, চোৱা কিছুমান বস্তু নতুন কেইদিনমান পিন্ধিব দিব, এসপ্তাহ 15 দিন পিন্ধিব, পিছত পিন্ধিব নিদিয়ে। তোমালোকে ঠাণ্ডাৰ কাৰণে কি কৰিবা, ঠাণ্ডাৰ কাৰণে এইখন চুৱেটাৰ চাইছা, এইখন চুৱেটাৰ পুলিচৰ হয়, এইখন চুৱেটাৰ এনেকুৱা এটা কিনি ল'বা, ঠাণ্ডাত বচিবৰ কাৰণে এনেকুৱা কিনি ল'বা। চিনি পালা? এইটো কিনি ল'ব পাৰা ঠাণ্ডাৰ কাৰণে। এই যে বান্দৰ টুপি আছে যে, এই বান্দৰ টুপিও তোমালোকে কিনিব পাৰা, কিন্তু পুলিচৰটো কিনিব পাৰা খাকী ৰঙৰ। এইখিনি বস্তু এলাও আছে। যদি তোমালোকৰ কিবা সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, নিশ্চয় মই ৰিপ্লাই দিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। জয় হিন্দ, জয় অসম। লগ পাম নেক্সট ভিডিঅ'ত।